দৰ্শকসকল আজিকালি বৰ্তমান সময়ত আমি ইংৰাজী জনা ব্যক্তিজনক মডাৰ্ণ বুলি কওঁ বা তেওঁ শিক্ষিত বুলি কোৱা যায়। আচলতে কি হয়, যদি আপুনি নিজৰ মাতৃভাষা নজনাকৈ মাতৃভাষা ক'ব নোৱাৰাকৈ যদি আপুনি অন্য দেশৰ এটা ভাষা গ্ৰহণ কৰি নিজকে চহকী বুলি ভাবে তেনেহ'লে সেই ধাৰণা ভুল। আপুনি ভাষা জানক, ভাষা জানিব লাগে। আপুনি ভাষা জানিলে যিমান দেশ যাব সিমান ভেষ বুজি পাব, কিন্তু তাৰ অৰ্থ এইটো নহয় যে নিজৰ মাতৃভাষাক পাহৰি আপুনি বেলেগৰ মাতৃভাষাক আঁকোৱালি লৈ নিজকে চহকী বুলি পৰিচয় দিব। বৰ্তমান আমি দেখিবলৈ পাওঁ যে আমাৰ ল'ৰা ছোৱালী ইংৰাজীত দিওঁ, যদি তেওঁক আমি কিবা কথা পাতিবৰ কাৰণে নিজৰ ল'ৰা বা ছোৱালীজনীক আমি সোধোঁ যে বাবা কোৱাচোন তোমাৰ নামটো কি, তেতিয়া হয়তো মাকখনে টপৰাই উত্তৰটো দিয়ে যে আমাৰ ল'ৰাটো অসমীয়া বুজি নাপায় নহয়, ইংৰাজীতহে কয়। আৰু সেইটো কৈ হয়তো তেওঁৰ বুকুখন ওফন্দি উঠে, কিন্তু মই ভাবোঁ সেইটো একেবাৰে ভাল কথা নহয়। আমাৰ সন্তানটোক প্ৰথমতে নিজৰ মাতৃভাষাত চিনাকি দিবলৈ শিকক, পৰিচয় দিবলৈ শিকক, নিজৰ মাতৃভাষাৰ লগত পৰিচয় কৰাবলৈ শিকক। ইংৰাজী শিকক ভাল কথা, অন্যান্য ভাষা শিকক ভাল কথা, কিন্তু নিজৰ মাতৃভাষাক পাহৰিব নালাগে। মাক দেউতাক অভিভাৱকে